কৃষ্ণ আজি আহিছোঁ যোৰহাট জিলাৰ লাদৈগড়ত অৱস্থিত ঢেকীয়াখোৱা বৰ নামঘৰলৈ বুলি। সৰুতে ককাহঁতৰ মুখত শুনিছিলোঁ মাধৱদেৱে যেতিয়া ধৰ্ম প্ৰচাৰৰ বাবে ভ্ৰমণ কৰি আছিল, হঠাৎ তেওঁ এদিন এহাল বৃদ্ধ দম্পতীৰ ঘৰত আশ্ৰয় লৈছিল আৰু সেই বৃদ্ধ দম্পতীহালৰ ঘৰত তেতিয়া তেওঁলোকক মাধৱদেৱক আপ্যায়নৰ বাবে কোনো আহাৰ নাছিল। তেতিয়া তেওঁ নিজৰ চুলিকোছা আধা অংশ কাটি বৃদ্ধগৰাকীক বজাৰত বিক্ৰী কৰিবলৈ দিছিল আৰু বিক্ৰী কৰি পোৱা টকাৰে চাউল কিনি আনিছিল আৰু তেতিয়া বৃদ্ধাগৰাকীয়ে নিজৰ বাৰীত ঢেকীয়া বুটলি ভাজি বনাই মাধৱদেৱক খুৱাইছিল। আৰু মাধৱদেৱে পুৱাই এগছ চাকি জ্বলাইছিল। সেই চাকি গছ আছিল ঔটেঙাৰ এটা অংশ আৰু সেই চাকি গছ প্ৰায় 600 বছৰ দিন জ্বলি থাকিবলৈ দেখা পোৱা যায়। তাৰপিছত যেতিয়া বৃদ্ধ দম্পতীহালৰ মৃত্যু হয়, তেতিয়া গাঁৱৰ ওচৰৰ মানুহে সেই চাকি গছ লৈ বুঢ়া নামঘৰ নামেৰে নামাকৰণ কৰে আৰু পিছলৈ ঢেকীয়াখোৱা বৰ নামঘৰ নামেৰে জনাজাত হ'ল।